প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত যেতিয়া ভাল ফল দেখুৱাবৰ কাৰণে তেওঁ নিজৰ মনটোক আগবঢ়াই লৈ যাব, তেতিয়া নিশ্চয় নাজিৰা ক্ৰিকেট একাডেমীৰ সৌজন্যত আমি প্ৰথমবাৰৰ বাবে উজনি অসম আণ্ডাৰ-16 টুৰ্ণামেণ্টখন ক্ৰিকেট টুৰ্ণামেণ্টখন অনুষ্ঠিত কৰিছোঁ। আমি এটা ভাবিছোঁ যে আমাৰ যিসকল উদীয়মান খেলুৱৈ আছে সেই খেলুৱৈসকলে যাতে উৎসাহিত হ'ব পাৰে, কাৰণ বৰ্তমান খেলৰ টুৰ্ণামেণ্টৰ সংখ্যাটো কমি গৈছে। সেইকাৰণে আমি নাজিৰা ক্ৰিকেট একাডেমীয়ে এই উদ্যোগটো লৈছোঁ। ইয়াত মুঠ 8টা দলে অংশগ্ৰহণ কৰিছে। আমি দুইটাকে এ গ্ৰুপ আৰু বি গ্ৰুপ লীগ বেচিছত খেলখন অনুষ্ঠিত কৰিছোঁ, যাতে প্ৰত্যেকটো টীমেই খেলিবলৈ সুবিধা পায়। আমাৰ প্ৰত্যেকটো টীমেই 3খনকৈ খেল খেলিবলৈ সুযোগ পাব। সৰ্বমুঠ আমাৰ 13খন খেল অনুষ্ঠিত হ'ব। ফাৰ্ষ্ট ৰাউণ্ডত আমাৰ 3খনকৈ 12খন খেল অনুষ্ঠিত হ'ব। তাৰ পৰৱৰ্তী ৰাউণ্ডত আমাৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব। ইয়াত অংশগ্ৰহণ কৰিছে যোৰহাট ক্ৰিকেট কোচিং চেণ্টাৰ, শিৱসাগৰ 2টা কোচিং চেণ্টাৰে অংশগ্ৰহণ কৰিছে। তাৰোপৰি তিনিচুকীয়া 2টা দলে অংশগ্ৰহণ কৰিছে। সৰ্বমুঠ 8টা দল। আজি যিখন খেল অনুষ্ঠিত হৈছে সেই খেলখন হৈছে ফিনিক্স ক্ৰিকেট ক্লাব বনাম ৰয়েলছ ক্ৰিকেট কোচিং চেণ্টাৰ। গতিকে আমি আশা কৰিছোঁ এখন ভাল টুৰ্ণামেণ্ট হ'ব, আৰু আমি যিসকল ক্ৰিকেট অনুৰাগী ব্যক্তি আছে সেইসকলকো আমাৰ এই আজিৰ পৰা অনুষ্ঠিত হোৱা 15 দিনমান খেল অনুষ্ঠিত হ'ব। সেই আটাইকেইখন খেলতে সকলো ক্ৰিকেট অনুৰাগী ৰাইজক উপস্থিত থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। গাঁঠিৰ বিষ হওক, কঁকালৰ বিষ হওক, ৰাজহাড়ৰ বিষ, ফ্ৰেকচাৰ, যিকোনো ধৰণৰ বিষ বা শেহতীয়াকৈ হোৱা আঘাত হওক, ইয়াৰ সৈতে আৰু জীয়াই থাকিব নালাগে। বিষে আপোনাৰ জীৱন নিয়ন্ত্ৰণ কৰিবলৈ নিদিব। আজিয়ে আহক বাবা AK মেডিকোছ সোণাপুৰ, য'ত উপলব্ধ অভিজ্ঞ অস্থিৰোগৰ বিশেষজ্ঞ ডক্টৰ PK পদ্মপতি। যিকোনো ধৰণৰ বিষজনিত আৰু আঘাতজনিত কাৰণত আপোনাৰ বাবে প্ৰতিটো সময়তে উপলব্ধ বাবা AK মেডিকোছ। সোমবাৰৰ পৰা শনিবাৰলৈ 10 বজাৰ পৰা 1:30 আপুনি পাব অস্থিৰোগৰ বিশেষজ্ঞ। ফোন কৰক আৰু বিষমুক্ত কাইলৈৰ দিশত প্ৰথম পদক্ষেপ লওক।